চাওক ইতিমধ্যে পুৱাৰ পৰা সকলো দেখুৱালো আৰু প্ৰায় আধা ঘণ্টাৰ আগলৈকে ইতিমধ্যে ইয়াত প্ৰতিবাদ আছিল আৰু এই স্থলত যথেষ্ট সংখ্যক লোক কেইবা শতাধিক লোকে প্ৰতিবাদ কৰিছিল আৰু অৱশেষত আহি ইতিমধ্যে যিগৰাকী ইয়াৰ অভিভাৱক মন্ত্ৰী তেওঁ পীযুষ হাজৰিকা আহি ইয়াত উপস্থিত হল আৰু পীযুষ হাজৰিকাৰ লগত বাৰ্তালাপ হোৱাৰ অন্তত অৱশেষত পীযুষ হাজৰিকাৰ যিখিনি আশ্বাস সেই আশ্বাসৰ অন্তত ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ স্থগিত ৰাখিছে আৰু প্ৰতিবাদ স্থগিত ৰখাৰ লগতে পীযুষ হাজৰিকাই ইতিমধ্যে যিসকল প্ৰতিবাদকাৰী আছিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত স্থানীয় যিসকল মহিলা ওলাই আহিছিল স্বতঃস্ফূৰ্তভাৱে সকলোৱে অৱশেষত মানি লৈছে পীযুষ হাজৰিকা তেখেত মন্ত্ৰীগৰাকীয়ে এই কথাটো স্পষ্টকৈ কৈছে যে দোষীয়ে কঠোৰ শাস্তি পাব আৰু শাস্তি পোৱাৰ ব্যৱস্থা ৰাজ্যিক চৰকাৰে কৰিব আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে কৈছে যে ইয়াৰ শেহতীয়াকৈ এই অঞ্চলটোত যিখিনি অপৰাধ প্ৰৱণতা গঢ়ি উঠিছিল যি কাৰণে ৰাইজে দাবী কৰাৰ বাবে তেওঁলোকে ইয়াৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সলনি কৰিছে আৰু ইয়াত অত্যাধিক আৰক্ষী মোতায়েন কৰা হৈছে আৰু অত্যাধিক আৰক্ষী মোতায়েন কৰাৰ পিছতো লাহে লাহে কণ্ট্ৰোল হৈছে কিছু পৰিমাণে বুলি মন্ত্ৰীগৰাকীয়ে কৈছে আৰু কিন্তু লগতে এটা কথা মন্ত্ৰীগৰাকীয়ে এইটো কথাও কৈছে যে এই অঞ্চলটো সংৰক্ষিত কৰিব পৰা যায় নেকি যে ইয়াত যে একাংশ লোকৰ যিটো আগ্ৰাসন আছে সেই আগ্ৰাসনটো বন্ধ কৰিবৰ বাবে ইয়াত কোনো কিবা কাৰণত ভূমি ক্ৰয় বিক্ৰয় শেহতীয়া যিখন ভূমি আইন আহিব তাৰ তত্ত্বাৱধানত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত তেওঁ ইয়াৰ স্থানীয় লোকসকলৰ লগত কথা পাতিছে যিসকল বয়োজ্যেষ্ঠ নাগৰিক তেওঁলোকৰ লগত কথা পাতিছে গতিকে এই ভূমিখিনি যে যিখিনি তেনেধৰণে কোৱা হৈছিল যে আগতে কোনোবা এটা জনগোষ্ঠীৰ নামত তেওঁলোকৰ সেই ভূমিখিনি যেনেদৰে ট্ৰাইবেল বেল্ট ঘোষণা কৰা হয় তেনেকৈ এছটি বেল্ট ঘোষণা কৰি এই ভূমিখিনি এই যি ক্ৰয় বিক্ৰয় যিটো চলি আছে এটা নিৰ্দিষ্ট কমিউনিটিৰ হাতলৈ লাহে লাহে ভূমিখিনি হস্তান্তৰিত হোৱাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো ৰোধ কৰিব পৰা যায় নেকি কাৰণ এনেধৰণৰ অত্যাচাৰবিলাকৰ সন্মুখীন হৈ থাকি অৱশেষত মাটি বাৰী সকলো বিক্ৰী কৰি দিবলৈ বাধ্য হৈছে যিসকল থলুৱা লোক যিসকল ইয়াৰ আচলতে ভূমিপুত্ৰ তেওঁলোক ইয়াৰ পৰা আঁতৰি যাব লগা হৈছে সেইকাৰণে এই ভূমিখিনি সংৰক্ষণ কৰি যাতে কোনোৱে ইয়াত ভূমি ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব পৰা যায় নেকি সেই বিষয়েও আলোচনাৰ কথা কোৱাৰ কথাত প্ৰসংগ তেওঁ উল্লেখ কৰিছে আৰু সেই আলোচনা প্ৰক্ৰিয়া চলি থকাৰ কথাও ইতিমধ্যে তেওঁ নিশ্চয়তা দিছে তৃতীয়তে তেওঁ ইতিমধ্যে এই দুজন লোকক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই দুজন অভিযুক্তক সেই দুজন অভিযুক্তক তাৎক্ষণিকভাৱে বিচাৰি আৰু তেওঁলোকৰ এটা এনেধৰণৰ শাস্তি প্ৰদান কৰাৰ কথা তেওঁ কৈছে যি শাস্তি এটা মডেল হওক আৰ্হি হওক আৰু সেই আৰ্হিৰ যাতে সকলোৰ বাকী দুৰ্বৃত্তসকলৰ মনলৈ এটা ভয় আহক তেনে এটা শাস্তি প্ৰদান কৰাৰ কথা তেওঁ আশ্বাস দিছে গতিকে তেওঁলোকে যি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে গৈ এনেধৰণৰ শাস্তি প্ৰদান কৰাৰ কথা ভাবিছে য'ত নেকি আৰক্ষীয়ে অতি সুন্দৰকৈ তদন্ত সম্পূৰ্ণ কৰি আৰু সুন্দৰ এখন চাৰ্জশ্বিট য'ত নেকি যথেষ্ট তথ্য প্ৰমাণ সহ এখন চাৰ্জশ্বিট দাখিল কৰি আদালতৰ পৰা তাৎক্ষণিক বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈ শাস্তি দিয়াৰ কথাটো তেওঁলোকে কৈছে গতিকে এইখিনি আশ্বাসত ভিত্তি কৰিয়ে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা আৰু স্থানীয় যিসকল লোক পুৱাৰে পৰা ওলাই আহি প্ৰখৰ ৰ'দৰ মাজতো এই পথছোৱাত বহি আছিল সেই লোকসকল ইতিমধ্যে ঘৰমুৱা হৈছে আৰু অনাগত সময়ত যদিহে এই প্ৰকোপ নকমে তেতিয়াহ'লে কিন্তু প্ৰতিবাদকাৰীসকলৰ ভাষ্য যে যদিহে এই প্ৰকোপ নকমে তেতিয়াহ'লে তেওঁলোক পুনৰ এনেধৰণে প্ৰতিবাদ কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ